প্ৰত্যেক বছৰে আমি দুৰ্গা পূজা পাতি আহিছোঁ আৰু এইবাৰো আমি উলহ মালহেৰে পূজা পতাৰ যজা কৰিছিলোঁ যদিও অসমৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমাৰ পূজাৰ কৰ্মকৰ্তাসকলক মই দেখা পাইছোঁ, মন সেমেকা দেখা পাইছোঁ আৰু কামত আগবাঢ়ি নোযোৱা দেখা পাইছোঁ। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিটো প্ৰগ্ৰাম বনাইছিলোঁ, আমাৰ পূজা যিটো প্ৰগ্ৰাম বনাইছিলোঁ, সেইটো আমি তেনেকৈ নাম কীৰ্তনবিলাক চলি থাকিব যদিও 2 অক্টোবৰ তাৰিখে আমাৰ কালচাৰেল শ্ব' আছিলে, সাংস্কৃতিক সন্ধিয়া আছিলে, সেইটো আমি বাতিল কৰিছোঁ। সেইটো অকল মাত্ৰ আমি জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি আমি বাতিল কৰিছোঁ। আৰু আমি তেওঁৰ স্মৃতিৰ কাৰণে আমি সদায় আমাৰ কমিটিয়ে আমি তেওঁৰ ফটোত আমি চাকি জ্বলাই আহিছোঁ। ক'বলগীয়া আৰু শুনি আহিছোঁ, দেখি আহিছোঁ, আমি টিভিত দেখা পাওঁ তেওঁৰ মৃত্যু হেনো বহুত আপত্তিজনক আৰু সন্দেহজনক। গতিকে ইয়াৰ এটা তদন্ত হ'ব লাগে। হয়, চাওক, ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই এই যি মৃত্যুৰ তদন্ত বিচাৰিছে আৰু সেই মৰ্মে আমি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থায়ো আমাৰ যি সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমি উচিত তদন্ত বিচাৰিছোঁ। ইতিমধ্যে অসম চৰকাৰে চামকানু মহন্তক ব্লেকলিষ্টেড কৰিছে। আমি অসম চৰকাৰক পুনতে ধন্যবাদ জনাব বিচাৰিছোঁ। তাৰ পিছতেই যি আমাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁকো তদন্তৰ আওতালৈ আনিব লাগে আৰু তেওঁলোকে এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে। এয়া আচলতে আমাৰ দুখ লগা কথা আৰু অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰি CID তদন্ত হওক বা CBI তদন্তই হওক, যেনেকুৱা নহওক কিয় তেওঁলোকে উচিত শাস্তি পাব লাগে আৰু অসমৰ জনগণে এই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছে। প্ৰত্যেক বছৰে আমি দুৰ্গা পূজা পাতি আহিছোঁ আৰু এইবাৰো আমি উলহ মালহেৰে পূজা পতাৰ যজা কৰিছিলোঁ যদিও অসমৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমাৰ পূজাৰ কৰ্মকৰ্তাসকলক আমি দেখা পাইছোঁ, মন সেমেকা দেখা পাইছোঁ আৰু কামত আগবাঢ়ি নোযোৱা দেখা পাইছোঁ। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিটো প্ৰগ্ৰাম বনাইছিলোঁ, আমাৰ পূজা যিটো প্ৰগ্ৰাম বনাইছিলোঁ, সেইটো আমি তেনেকৈ নাম কীৰ্তনবিলাক চলি থাকিব যদিও 2 অক্টোবৰ তাৰিখে আমাৰ কালচাৰেল শ্ব' আছিলে, সাংস্কৃতিক সন্ধিয়া আছিলে, সেইটো আমি বাতিল কৰিছোঁ। সেইটো অকল মাত্ৰ আমি জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি আমি বাতিল কৰিছোঁ। আৰু আমি তেওঁৰ স্মৃতিৰ কাৰণে আমি সদায় আমাৰ কমিটিয়ে আমি তেওঁৰ ফটোত আমি চাকি জ্বলাই আহিছোঁ। ক'বলগীয়া আৰু শুনি আহিছোঁ, দেখি আহিছোঁ, আমি টিভিত দেখা পাওঁ তেওঁৰ মৃত্যু হেনো বহুত আপত্তিজনক আৰু সন্দেহজনক। গতিকে ইয়াৰ এটা তদন্ত হ'ব লাগে। হয়, চাওক, ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই এই যি মৃত্যুৰ তদন্ত বিচাৰিছে আৰু সেই মৰ্মে আমি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থায়ো আমাৰ যি সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমি উচিত তদন্ত বিচাৰিছোঁ। ইতিমধ্যে অসম চৰকাৰে চামকানু মহন্তক ব্লেকলিষ্টেড কৰিছে। আমি অসম চৰকাৰক পুনতে ধন্যবাদ জনাব বিচাৰিছোঁ। তাৰ পিছতেই যি আমাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁকো তদন্তৰ আওতালৈ আনিব লাগে আৰু তেওঁলোকে এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে। এয়া আচলতে আমাৰ দুখ লগা কথা আৰু অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰি CID তদন্ত হওক বা CBI তদন্তই হওক, যেনেকুৱা নহওক কিয় তেওঁলোকে উচিত শাস্তি পাব লাগে আৰু অসমৰ জনগণে এই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছে।